Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ লৈ আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅটিত ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন এই পৰীক্ষাৰ এটি মডেল কোৱেশ্চন পেপাৰ লৈছো আৰু ইয়াত 20টা কোৱেশ্চন থাকিব। আজিৰ বিষয় হৈছে বিজ্ঞান খণ্ড। বিজ্ঞান খণ্ডৰ এই 20টা প্ৰশ্নত আপোনালোকে ট্ৰাই কৰিব যে আপোনালোকে 20টাত কিমান নম্বৰ পাইছে। আপোনালোকৰ প্ৰস্তুতি পৰ্যায় কিমানখিনিলৈকে আগবাঢ়িছে আপোনালোকে নিশ্চয় অলপ হলে অনুমান কৰিব পাৰিব। আৰু এইটো নহয় যে আপোনালোকে কিবা কম নম্বৰ পোৱা মানে আপোনালোক কোৱালিফাই নহব, হ্যাঁ নহয়। আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকৰ প্ৰিপাৰেচনটো যদি কোনোবা কম নম্বৰ পাইছে আপোনালোকৰ প্ৰিপাৰেচনটো অলপ আৰু বেছিকৈ কৰি দিব আৰু যাতে আপোনালোকে ভাল নম্বৰ লৈ কোৱালিফাই হয়। আহকচোন বাৰু প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। এই প্ৰশ্নটি প্ৰস্তুত কৰোঁতে পূৰ্বৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক মানি চলা হৈছে, সেইবিলাকৰ যি ধৰণৰ কোৱেশ্চন প্যাটাৰ্ন হয় একে ধৰণৰ প্ৰশ্ন আমি ইয়াতে লৈ লৈছো যাতে আপোনালোকৰ এই প্ৰশ্ন কাকতটিয়ে আপোনাৰ যি পৰীক্ষা 19 তাৰিখে আপোনালোকৰ বহুত এপিয়াৰ হ'ব আপোনালোকৰ বাবে এটি সহায়ক প্ৰশ্ন কাকত হয়। আহকচোন বন্ধুসকল আজিৰ প্ৰশ্নৰ উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে তলৰ কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়, যেটো ব্লাড গ্ৰুপ হয়, হিউম্যান ব্লাড গ্ৰুপ এ বি সি ও, ইয়াৰ কোনটো মানুহৰ ব্লাড গ্ৰুপ নহয়। এ গ্ৰুপ আছে আমি জানো, বি ব্লাড গ্ৰুপ আছে, বি পজিটিভ নেগেটিভ, ও আছে কিন্তু সি বুলি তেজৰ কোনো গ্ৰুপ নাই। দেয়াৰ ইজ নো ব্লাড গ্ৰুপ হ্যাভ অফ সি। যদি অপশন সি আমাৰ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন কি ভিটামিনৰ অভাৱত কুকুৰীকণা বেমাৰ হয়। নাইট ব্লাইণ্ডনেছ causes due to the lack of which vitamin? কুকুৰীকণা কোনটো ভিটামিনৰ অভাৱত হয়। আমি জানো যদি এজন ব্যক্তিৰ দেহত ভিটামিন এ ৰ অভাৱ হয় তেন্তে মানুহজনে কুকুৰীকণা বেমাৰত ভুগিব পাৰে। গতিকে অপশন আমাৰ কি হ'ব ইয়াতে এ, সৰি অপশন মানে ভিটামিন এ উত্তৰ আৰু অপশন ডি শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন কয়লা খনিত কাম কৰা লোকসকল সাধাৰণতে কি ৰোগত ভোগে। কাৰণ ৰোগ সম্পৰ্কীয় এটা প্ৰশ্ন প্ৰায়ে দিয়া থাকে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাগাচোচিছ। আমাৰ অপশন সি এয়া শুদ্ধ উত্তৰ। People who works in coal mine they generally suffer from this diseases, that is Bagasosis. Question number 4. Vishwa Ozone Divas, World Ozone Day is celebrated on which day? Vishwa Ozone Divas কোন তাৰিখে পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 16th of September। 16 সেপ্টেম্বৰত বিশ্ব অজন দিৱস পালন কৰা হয়। আপোনালোকে নিশ্চয় গমে পায়, সকলোৱে গম পায় যে অজন যিটো লেয়াৰ আছে, অজন যিটো স্তৰ আছে সেইটোৱে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিবোৰ পৃথিৱীত আহিব নিদিয়ে আৰু এই অতি বেঙুনীয়া ৰশ্মিবোৰ আমাৰ দেহৰ কাৰণে বা অন্য জীৱ-জন্তুৰ কাৰণে ক্ষতিকাৰক। গতিকে ই আমাক প্ৰটেক্টৰ হিচাপে কাম কৰি আছে, আমাক ৰক্ষা কৰি আছে। কিবা এটা মানে আমাৰ যিটো আমাৰ কাৰণে ক্ষতি সেই অতিৰঞ্জন ৰশ্মি বা আল্ট্ৰাভায়োলেট ৰে সেইবিলাক পৃথিৱীত পৰিব নিদিয়ে। গতিকে অপশন বি শুদ্ধ উত্তৰ। সেই সম্পৰ্কে সজাগতাৰ বাবে বিশ্ব অজন দিৱস পালন কৰা হয়। Question number 4, option B is the correct answer. Question number 5. তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধৰ নাম হৈছে ইনসুলিন। আমি বহুতেই জানো যে যেতিয়া মানুহজন ডায়াবেটিক ৰোগত আক্ৰান্ত হয় তেওঁলোকে অতিৰিক্তভাৱে ইনসুলিন ল'ব লগা হয়। ইনসুলিন লোৱা বুলি আমি বহুতেই গম পাওঁ। গতিকে অপশন আমাৰ সি শুদ্ধ উত্তৰ। Question number 5. Next question. সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে। সূৰ্যৰ পৰা পৃথিৱীলৈ যেতিয়া পোহৰ আহে how much time does it take to reach the sun rays on the earth? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8 মিনিট। ই আচলতে আমি প্ৰায় বুলি কওঁ কাৰণ এক্স্যাক্টলি 8 মিনিট নহয়, অলপ বেছি আছে, 8 মিনিট অলপ সময় বেছি, সেকেন্ডত আছে।
এনে পৰীক্ষাত আমাক সাধাৰণতে মিনিট উল্লেখ কৰি সাধাৰণতে আহে গতিকে অপশন D is the correct answer. It takes 8 minutes to reach sun rays to the earth. Question number 9. Sorry, question number 7. Newton's প্রথম গতিসূত্রটো কি বলি জানা যায়? What is the other name of the first laws of motion of Sir Isaac Newton? এটো কি বলি জানা যায়? জড়তার নীতি. Option B is the correct answer. Question number 8. তেজ গুড মারার ভাবে কি ভিটামিনের দরকার হয়? Which vitamin helps in clotting our blood? এর অপশন কি হয়? অপশন A আছে আমার ভিটামিন A, অপশন B আছে ভিটামিন D, then vitamin K and vitamin B. Out of these options, option C, that is vitamin K, is the correct answer. আমার তেজ গুড মারার ভিটামিন K হয় বলে. Vitamin K helps in clotting our blood. Option C is the correct answer. Question number 9. পদার্থের চতুর্থ অবস্থাটি কি বলি কোৱা হয়? আমি জানো পদার্থের তিনটা অবস্থা, গোটা, জলীয় আৰু গ্যাসীয়। এই চতুর্থ অবস্থাকে আমি কি বলি জানো? চতুর্থ যেটা অবস্থা, fourth state of the our things, এটি আমি চতুর্থ অবস্থাটাকে আমি কি বলি কম? চতুর্থ অবস্থাটাকে কোৱা হয় প্লাজমা. Option D is the correct answer. Question number 9, option D is the correct answer. Question number 9, 10. গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰৰ নাম কি? What is the device used to check the purity of milk? আর শুদ্ধ উত্তৰ হৈছে লেক্টোমিটাৰ. লেক্টোমিটাৰৰ দ্বাৰা আমি গাখীৰৰ বিশুদ্ধতা আমি জুখিব পাৰো. Question number 10, option C is the correct answer. Question number 11. নেমুটেঙাত থকা এসিডবিধৰ নাম কি? নেমুটেঙাত যি এসিড থাকে, what is the name of the acid that is found in lemon? এটো হৈছে উত্তৰ হৈছে citric acid. Option B is the correct answer. Question number 12. হেপাটাইটিস বেমাৰত আমাৰ দেহৰ কোন অংগ আক্ৰান্ত হয়? Which part of our body, which organ of our body gets affected while we are having hepatitis? আমাৰ যদি হেপাটাইটিস বেমাৰত আমি আক্ৰান্ত হও, আমাৰ দেহৰ কোন অংগ আক্ৰান্ত হ'ব? এটো হৈছে লিভাৰ, যকৃত. Option A is the correct answer. Question number 13. আধুনিক জিন অধ্যয়নৰ পিতৃপুৰুষ হল? Who is the father of studied genetics? হেতু কি বুলি কম? জিনৰ যিজন পিতৃপুৰুষ বুলি কোৱা হয় সেইজন হৈছে গ্ৰেগৰ জোহান মেন্ডেল. গ্ৰেগৰ জোহান মেন্ডেলক আধুনিক জিন অধ্যয়নৰ পিতৃপুৰুষ বুলি জনা যায়. Option B is the correct answer. Question number 14. ড্যাশ বায়ুমণ্ডলৰ নিম্নতম স্তৰ? বিকল্পসমূহ দিয়া আছে ট্ৰপোস্ফিয়াৰ, আয়নোস্ফিয়াৰ, মেসোস্ফিয়াৰ এণ্ড স্ট্ৰেটোস্ফিয়াৰ. এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ট্ৰপোস্ফিয়াৰ. Option A is the correct answer. Which is the lowermost layer of atmosphere? বায়ুমণ্ডলৰ একেবাৰে নিম্নতম স্তৰ হৈছে ট্ৰপোস্ফিয়াৰ. Option A is the correct answer. Question number 15. বিশ্ব জল দিৱস কিমান তাৰিখে পালন কৰা হয়? World Water Day. আৰু এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে 22 মাৰ্চ. Option D আমাৰ ইয়াত দিয়া আছে, এটো শুদ্ধ উত্তৰ. 22 মাৰ্চত বিশ্ব জল দিৱস বা World Water Day সেলিব্রেট করা হয়. Question number 16. এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে? How many number of bones are there of an adult man, adult human being? এটা শুদ্ধ উত্তৰ হ'ব এটা আসলতে কি হল সকলো কেটা বিকল্প একে আছে আসলতে কেটা বেলেগ হ'ব লাগিছিল ইয়াৰ
শুদ্ধ উত্তৰ হৈছে 206 ডাল আপুনি যিকোনো এটা এতিয়া তো যিকোনো এটা হ'ব আসলতে এইবিলাক মানে কি হল এইবিলাক খলনি হোৱা নাই 206 এজন ম্যাচিউৰ্ড মানুহৰ গাত 206 ডাল কি থাকে হাড় থাকে bone there are 206 bones of an adult man গতিকে ইয়াতে বাকি বিকল্প কেইটা আপোনালোক ভাবি লওক যে এটো যদি 206 আছে বাকি এটা অলপ খলনি আছে গতিকে এই আসলতে দিয়া গৈছে অনিশ্চিত ভুলৰ বাবে ক্ষমা বিচাৰিছো কোৱেশ্চন নম্বৰ 17 লৈ আমি আগবাঢ়িছো মানুহৰ দেহকোষত থকা ক্ৰোমোজোমৰ সংখ্যা কিমান number of chromosomes in a human body হেতু হৈছে 46 46টা ইয়াক আমাক কিতাপত অন্য ধৰণৰ প্ৰশ্ন দিব পাৰে কিমান জোড়া how many pairs of chromosomes are there in a human body গতিকে আমাৰ কি হ'ব দেহকোষত থকা হিউম্যান সেল যেটা আমি কওঁ তেতিয়া কোৱা হয় 23rd pair 23 জোড়া বা আমাক যদি সংখ্যা ডাইৰেক্ট লিখা আছে 46টা আৰু জোড়া হলে 23টা 23 জোড়া মানুহৰ দেহকোষত থকা ক্ৰোমোজোমৰ সংখ্যা হৈছে 46টা বা 23 জোড়া 80 নম্বৰ কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰৰ নাম কি পৃথিৱীৰ আটাইতকৈ ওচৰত থকা which is the nearest planet to our earth তেতিয়া হ'ব সূৰ্য the sun is the nearest planet close to the earth question number 18 option B is the correct answer question number 19 কোনবিধ ধাতুৰ গলনাঙ্ক আটাইতকৈ বেছি ইয়াত দিয়া আছে বিকল্প কপাৰ লু ব্ৰোমিন আৰু টাংস্টেন শুদ্ধ উত্তৰ টাংস্টেন টাংস্টেন ওপৰত এটি অতি দৰকাৰী প্ৰশ্ন হৈছে যে আমি যেটো ইলেক্ট্ৰিক বাল্ব ব্যৱহাৰ কৰো ইলেক্ট্ৰিক বাল্বত যেটো ফিলামেন্ট থাকে মালাৰ নিচিনা যেটো থাকে সেইটো কি নিৰ্মিত হয় আৰু তাৰ উত্তৰ হৈছে টাংস্টেন question number 20 বিশ্বৰ আটাইতকৈ ওখ চৰাইটোৰ নাম কি which is the tallest bird available in the world here there is eagle hummingbird wood sarai mora sarai yes a hummingbird is the smallest bird in the world mora sarai no this is the national bird of India eagle no hoy gari amar শুদ্ধ উত্তৰ হৈছে wood sarai ostrich আমি যেটো কওঁ আৰু ইয়াৰ কণীও আটাইতকৈ ডাঙৰ হয় বৃহত্তম কণী যদি কোনবা চৰাই আছে সেইটো হৈছে wood sarai গতিকে আপোনালোকে এতিয়া এই 20 কোৱেশ্চন আপোনালোকে কিমান স্কোৰ কৰিলে আপোনালোকে মোক কমেন্ট বক্সত জনাব আৰু আপোনালোকে নতুনকৈ কি বিষয়ত বিচাৰিছে ভিডিও হোৱাটো অতি সোনকালে মই সমাজ বিজ্ঞান আৰু ইতিহাস খণ্ডৰ বা সমাজ ইতিহাস খণ্ডৰ এনেকুৱা মডেল কোৱেশ্চন আপোনালোকৰ বাবে প্ৰস্তুত কৰি আনিম আপোনালোকে চাবলৈ নাপাহৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ সদায় কামনা কৰো কাৰণ আপোনালোকৰ পৰা লাভ কৰা দিহা পৰামৰ্শ মতে আমি আপোনালোকৰ বাবে ভিডিও প্ৰস্তুত কৰাৰ কাৰণে আগ্ৰহী হওঁ আপোনালোকৰ এটা অনুৰোধ আপোনালোকে যদি প্ৰথমবাৰৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিও আপলোড কৰিম তাৰ নটিফিকেশন পাই যাব আৰু এই ভিডিওসমূহ বেছি বেছিকৈ লাইক কমেন্ট আৰু শেয়াৰ কৰিব মোৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰীক্ষাৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনালো আৰু আজিৰ এই ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ